আপোনাৰ আধাৰ কাৰ্ড আছে নেকি? আৰু যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে এক ভাল খবৰ আহি পৰিছে এই মুহূৰ্তত। এতিয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডখন সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিব পাৰিব আপুনি। যদিহে আপোনাৰ এখন আধাৰ কাৰ্ড আছে তেন্তে এই খবৰটো জানি লোৱাটো অতিকৈ দৰকাৰী, কিয়নো এতিয়াৰ পৰা লক কৰাৰ বিশেষ সুবিধা আহি পৰিছে। এতিয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডখন লক কৰিব পাৰিব। লক কৰাৰ পিছত আপোনাৰ আধাৰৰ তথ্য নাপাব কোনো দুষ্ট চক্ৰই। লগতে আপুনি প্ৰয়োজন হ'লে সময়ত আপুনি আনলক কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন। ইতিমধ্যে UIDAI জনাইছে যে আধাৰ কাৰ্ডসমূহ লক আৰু আনলক কৰিব পাৰিব আপুনি। আৰু যদিহে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন লক আনলক কৰি ৰাখে তেন্তে দুষ্ট চক্ৰৰ পৰা বাচি থাকিব আপুনি। এটা SMS কৰিলেই লগে লগে লক হৈ যাব আপোনাৰ আধাৰ কাৰ্ডখন। UIDAI দিছে এক বিশেষ ব্যৱস্থা। আপুনি কেনেদৰে কৰিব লক আৰু আনলক? আপুনি আপোনাৰ আধাৰ কাৰ্ডখন নম্বৰটো SMS কৰি লক কৰিব পাৰিব। লক কৰাৰ লগে লগে আপোনাৰ আধাৰৰ তথ্য উলিয়াব নোৱাৰিব কোনো দুষ্ট চক্ৰই। এটা ভাল ব্যৱস্থা হাতত লৈছে UIDAI। তাৰ বাবে আপুনি গিট OTP লিখি স্পেচ দি আধাৰ নম্বৰৰ 4টা বা 8টা সংখ্যা লিখক আৰু তাৰ পাছত SMS-টো প্ৰেৰণ কৰক 1947 নম্বৰলৈ। অৰ্থাৎ আপুনি লিখিব লাগিব GETOTP। তাৰ পাছত দিব লাগিব আপুনি এটা স্পেচ দিয়াৰ পাছত আপোনাৰ আধাৰ কাৰ্ডৰ লাষ্টৰ 8টা নম্বৰ বা 4টা নম্বৰ লিখাৰ পাছত সেই মেছেজটো চেণ্ড কৰক 1947 নম্বৰলৈ। ইয়াৰ পাছতে 6টা নম্বৰত আহিব এটা OTP আপোনাৰ মোবাইললৈ আৰু তাৰ পাছতেই লক হৈ যাব আপোনাৰ আধাৰ কাৰ্ডখন। আৰু এয়া হৈ গ'ল লক কৰাৰ ছিষ্টেম। আৰু আপোনাৰ যেতিয়া প্ৰয়োজন হয় তেতিয়া আপুনি আনলক কেনেকৈ কৰিব? তাৰ বাবে আপুনি কৰিব লাগিব 1947 নম্বৰত UNLOCKUID, তাৰ পাছত স্পেচ দি আপোনাৰ 6টা বা 8টা সংখ্যা লিখাৰ পিছত এটা OTP আহিব আপোনাৰ মোবাইললৈ। তাৰ পাছতে আপুনি আনলক কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন। আৰু আপুনি যদি ভাবে এই ব্যৱস্থা আপুনি ব্যৱহাৰ কৰোঁ বুলি তেন্তে আপোনাৰ মোবাইলেৰে এই ব্যৱস্থা ল'ব পাৰিব। ইতিমধ্যে UIDAI এই বিশেষ ব্যৱস্থা দিছে আধাৰ কাৰ্ডৰ গৰাকীলৈ।